যোৱাকালি ফৰেষ্টত যিখিনি মানুহ তেখেতসকলে কিবা এটা ভুল কৰাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলক লৈ অনা হ'ল, সেইটো বেলেগ কথা। লৈ অনাৰ পিছত যেতিয়া ফেমিলিৰ মানুহ ইয়াতে আহিল, বিশেষকৈ মহিলা মানুহ, আৰু মহিলা মানুহ অহাৰ লগে লগে যি ফৰেষ্ট কেম্পত, বন বিভাগৰ এই কেম্পত অহাৰ পিছত যে বন বিভাগে মহিলাকেইটাৰ ওপৰত যে ইমান এটা অমানৱীয় বুলি ক'ব লাগিব, অমানৱীয় ঘটনা যে তেখেতসকলে সংঘটিত কৰিলে, আমি ধিক্কাৰ জনাইছোঁ। কাৰণ কোনো পুৰুষ প্ৰশাসনৰ মানুহে মহিলাৰ ওপৰত হাত দিব নোৱাৰে। আমি জানিবলৈ পাইছোঁ আৰু ইতিমধ্যে সকলোৱে গম পায় যে মহিলা কেইজনীৰ ওপৰত তেখেতসকলে প্ৰাইভেট পাৰ্টছত হাত দিছে, পিটিছে। এইটো কোন আইনৰ আওতাত আছে? মহিলাসকলে ইতিমধ্যে হস্পিটেলাইজ নেকি? তেওঁলোকে হস্পিটেলাইজড হৈ আছে। আৰু আমি দাবী জনাইছোঁ যে তেখেতসকলে যি মৰ্মান্তিকভাৱে যি ঘটনা কৰিলে, আৰু মানে লজ্জাজনক ঘটনাটো, আৰু এই কাণ্ডত যিসকল ফৰেষ্টৰ বন বিভাগৰ মানুহ জড়িত হৈ আছে, আমি গম পাইছোঁ যোৱাকালি বৈশাগুৰ কিছু সময় আছিল আৰু তেখেতসকলে কিছু মদ্যপানো কৰিছিল বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু সন্ধিয়াৰ কথা, তেখেতসকলে সেই সন্ধিয়াৰ সুযোগ লৈ আইটেম টু ৰেপ বুলি ক'ব লাগিব। আৰু তেখেতসকলে যি এই কাণ্ড কৰিছে, তেখেতসকলক অনতিপলমে কৰায়ত্ব কৰিব লাগে, উচিত শাস্তি দিব লাগে, সেইখিনি আমি দাবী জনাইছোঁ। আৰু আজি যে এই পৰিস্থিতি আজি উদ্ভৱ হৈছে, ইয়াৰ সম্পূৰ্ণ জগৰীয়া বন বিভাগ। আৰু তেখেতসকলে যোৱাকালিলৈকে যিখিনি পৰিস্থিতি হৈছিল, আজিলৈকে তেখেতসকলে কিবা এটা পদক্ষেপ ল'ব লাগিছিল, কিন্তু একো নল'লে। আমি দাবী জনাইছোঁ বন বিভাগৰ যিজন DFO এখেতে ইয়াতে আহিব লাগে, আমাক কথা দিব লাগিব। বন বিভাগৰ যিজন EM সন্মানীয় আমাৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম, তেখেতো আহিব লাগিব। ইতিমধ্যে আমাৰ উপায়ুক্ত ডাঙৰীয়া আহিছে যদিও তেখেতে ইমান মানে গোটেই আমাক ন্যায় দিব নোৱাৰে। আমি দাবী জনাইছোঁ গোটেই আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ যিবিলাক দায়িত্ব থকা ব্যক্তিসকল ইয়াত আহি আমাক কথা দিব লাগিব। আৰু যিখিনি মানুহ ইয়াতে এই কুকাণ্ডত জড়িত হৈ আছে, তেখেতসকলক কৰায়ত্ব কৰি আমাক ন্যায় দিব লাগিব। স্বাভাৱিকতে আচলতে ন্যায় বিচাৰিছে তেওঁলোকে। আৰু মোৰ কমেণ্ট দেখুৱাইছে ইতিমধ্যে কেইবাশ লোক আহি উপস্থিত হৈছেহি। আৰু আমি দেখুৱাইছোঁ ইতিমধ্যে আৰক্ষী অধীক্ষক ইয়াতে আহি উপস্থিত হৈছে। আৰু সমগ্ৰ অঞ্চলটো আচলতে আৰক্ষীয়ে ঘেৰি ৰাখিছে। স্থানীয় লোকসকলে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰক্ষী অধীক্ষকে আচলতে ঘেৰি ৰাখিছে, নেতৃত্বত ঘেৰি ৰাখিছে এই সম্পূৰ্ণ জেগা। আৰু ক'ব লাগিব এই মুহূৰ্তত এক যুদ্ধ সদৃশ পৰিস্থিতি। আমি আৰক্ষী অধীক্ষকৰ সৈতে কথা পাতিব চেষ্টা কৰিম। স্যার, পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে পৰিস্থিতি এটা কণ্ট্ৰলত আছে। আপুনি দেখো পায় যোগাযোগ হৈ আছে, সোনকালে এইটো নৰ্মেল হৈ যাব। যোৱাকালি মাটিৰ কাৰণে মোটা মানুহগিলান গেছে, জংঘল চাফা কৰিব লাগিছে। এতিয়া মোটা মানুহগিলান ধৰি আনিছে। মোটা মানুহক যদি ধৰি আনিলে মাইকী মানুহ কি কৰিব এতিয়া? নিজে গেলাম ফৰচ গেলাম ভাবিব নালাগে? সৰু সৰু ল'ৰা ছোৱালী আছে। আহি আমি এতিয়া আহিছোঁ, যোৱাকালি ইমান ভাল কথা পাতিছোঁ। কিয় মাৰিব লাগে মাইকী মানুহগিলাক? না হোৱা জেগাত কিয় ধৰিব লাগে? এইগিলান ৰুল আছে নেকি ফৰেষ্টৰ? কোনো দিনো নাই না। চাৱা গিলান ধৰি মাৰিছে, বিয়া জেগাত ধৰিব লাগে নেকি? চাৱা ছোট গিলান ইমান কুকুৰ নিচিনা মাৰিছে। কুকুৰ চাৱা গিলান কুকুৰ নিচিনা